অসম আৰু অসমীয়া জাতিক স্বাধীন কৰাৰ লক্ষ্যৰে হাবিলৈ যোৱা আলফা স্বাধীনে জুবিন ক্ষেত্ৰলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে এছঅপি জাৰি কৰা বিষয়টোত সমৰ্থন জনোৱা বিষয়টো হাস্যকৰ। আলফা স্বাধীনৰ ক্ষেত্ৰতে এটা কথা ক'ব খুজিছো যে অসম আৰু অসমীয়া জাতিক তেওঁলোকে স্বাধীন কৰাৰ সপোন দেখি হাবিলে যেতিয়া গৈছিল, তেওঁলোকে যেতিয়া অস্ত্ৰ ধৰিছিল, সেই সংগঠনটোৱে কিন্তু আজি তাৰিখত জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু কিছু তেওঁলোকে বিপৰীত আচলতে স্থিতি লোৱা দেখিবলৈ পোৱা গৈছে। যে যি সময়ত চৰকাৰ আৰু আলফা স্বাধীনৰ সংঘাত চলি আছে, ৰাজনৈতিকভাৱে কোনো ধৰণৰ আমাৰ অসমৰ সমস্যাবিলাক সমাধান হোৱা নাই, তেনে সময়ত কিন্তু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে নীতি বহিৰ্ভূতভাৱে এছঅপি ঘোষণা কৰিছে, সেই এছঅপিক সমৰ্থন কৰা কাৰ্য কিন্তু অতি হাস্যকৰ। গতিকে মই প্ৰথমতে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আহ্বান জনাইছো যে আপুনি যদি প্ৰকৃততে অসমীয়া হয়, অসমীয়াৰ হিয়াৰ আমতো জুবিন গাৰ্গক লৈ কিন্তু এনেধৰণৰ তুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থাকক। SIT আৰু CID চৰকাৰৰ গতিকে চৰকাৰে ন্যায় বিচাৰি ৰাজপথত কিয়? আৰু এটা কথা আমি সকলোৱে লক্ষ্য কৰিছো যে জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত বা দেশৰ বিভিন্ন স্তৰত যেতিয়া সৰ্বসাধাৰণ ৰাইজে জুবিনৰ অনুৰাগীয়ে ন্যায়ৰ দাবী উত্থাপন কৰিছে, সেই সময়ত কিন্তু অসমৰ সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো আচলতে আমাৰ প্ৰতিবাদী কণ্ঠক তেওঁলোকে ৰাজনৈতিক দিশত তেওঁলোকে বিভিন্ন ধৰণে আচলতে অপপ্ৰচাৰ চলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে। আৰু আমি এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক প্ৰশ্ন কৰিব খুজিছো যে SIT আৰু CID কাৰ তত্ত্বাৱধানত আছে? যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত যেহেতু গৃহ বিভাগ আছে, গতিকে গৃহ বিভাগৰ তত্ত্বাৱধানত যেহেতু অসমৰ আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ তদন্ত চলি আছে। গতিকে প্ৰথমতেই অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক কোৱা উচিত আছিল যে SIT আৰু বা CIDয়ে এই আচলতে ঘটনাৰ উচিত তদন্ত কৰি যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখন যদি আচলতে পানী নখৰাকৈ প্ৰদান নকৰে, তেনেহলে কিন্তু ন্যায়পালিকাই উচিত ন্যায় দিব নোৱাৰিব। গতিকে আমি সকলোৱে জানো যে ন্যায়পালিকাই দিব, কিন্তু ন্যায়পালিকাই ন্যায় দিবলৈ হলে তদন্তকাৰী সংস্থাই কিন্তু যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখন কিন্তু খুব মজবুতকে দিব লাগিব। গতিকে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যিখিনি বক্তব্য আমি দেখিছো, যিখন চৰকাৰে পদূলিয়ে মদৰ দোকানৰ লাইচেন্স প্ৰদান কৰিছে, সেইখন চৰকাৰৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনৰ সমাধি ক্ষেত্ৰলৈ গৈ জনগোষ্ঠীৰ কিছু ৰাইজে যে মৃতকৰ তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি দেৱৰ আশাৰে তেওঁলোকে আচলতে শ্ৰদ্ধা জনায়, সেইটো পৰম্পৰা। গতিকে সেই পৰম্পৰাক তেওঁলোকে আচলতে বা মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰিবলৈ গৈ যে জনগোষ্ঠীসমূহক এক প্ৰকাৰ আচলতে তেওঁলোকে অসন্মান কৰিছে, এইটো আচলতে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই কথাটোৱে ক'ব খুজিছো যে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আপুনি জুবিন গাৰ্গৰ উচিত ন্যায় দিয়াৰ বিষয়টো যাতে ৰাজনৈতিকৰণ নকৰি প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত যিটো ৰহস্য, সেই ৰহস্য অসমবাসী বা ভাৰতবাসীৰ ৰাইজৰ সন্মুখত আপুনি স্পষ্ট কৰিবৰ কাৰণে আপোনাৰ গৃহ বিভাগক আপুনি কঠোৰ নিৰ্দেশ দিবৰ কাৰণে অসমীয়া যুৱ মঞ্চই দাবী জনাইছো। আমি কিহেৰে ভাত খাম তাত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব নেকি? আৰু অসমীয়া যুৱ মঞ্চে শেষবাৰৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছো যে আমাৰ মৰমৰ জুবিন দাৰ সমাধিস্থলত আমি যাবলৈ হলে আপোনাৰ পৰা অনুমতি ল'ব লগা কি আচলতে যুক্তি আছে? যে আজি অসমীয়া ভাত খাবলৈ হলে কি আমি মুখ্যমন্ত্ৰীৰ পৰা অনুমতি ল'ব লাগিব নেকি? গতিকে মুখ্যমন্ত্ৰীক এই কথাটোৱে আমি পুনৰবাৰ সকীয়াই দিছো যে জুবিন গাৰ্গৰ সমাধিস্থলীত যদি গৈ কোনোবা জুবিন অনুৰাগীৰ নামত কোনোবাই যদি মদ খাই ভাং খাই উদ্ভণ্ডালি কৰিছে, তেনে লোকৰ ওপৰত তেওঁ প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক, তাত আমাৰো সমৰ্থন আছে, তাত আমাৰ আপত্তি নাই। চৰকাৰে জাৰি কৰা SOP আমি কেতিয়াও নামানো, কিন্তু আমি যি 12 বজালৈকে আচলতে SOP তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যে যিকোনো জুবিন অনুৰাগীয়ে সমাধি ক্ষেত্ৰত 12 বজালৈকেহে চাব পাৰিব। এই SOP আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে অসমীয়া যুৱ মঞ্চে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো। আৰু যদি আপুনি এই দাবী হৃদয়ংগম কৰি এই SOPখন প্ৰত্যাহাৰ নকৰে, আমি শিৱসাগৰৰ পৰা আমি কৈছো যে আপোনাৰ এই SOP কোনো আচলতে সচেতন বা অসমীয়াক ভাল পোৱা, জাতিটোক ভাল পোৱা, জুবিন গাৰ্গক ভাল পোৱা কোনো মানুহে এই SOP নামানে। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্য গ্ৰন্থৰ প্ৰতিযোগিতা। সহকৰ্মীৰে
30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।